নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন আমাক অগপ নালাগে বিজেপি লাগিবই এই শ্লোগান লৈ যোৰহাট জিলাৰ নৱগঠিত তিয়ক সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিচাৰি ৰাইজৰ প্ৰতিবাদ নিউজ নৰ এক বিশেষ প্ৰতিবেদন আমাক অগপ নালাগে বিজেপি লাগিবই এই শ্লোগান লৈ যোৰহাট জিলাৰ নৱগঠিত তিয়ক সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিচাৰি ৰাইজৰ প্ৰতিবাদ উল্লেখযোগ্য যে নৱগঠিত তিয়ক সমষ্টিক লৈ এতিয়া সৰ্বত্ৰ ৰাইজৰ মাজত চৰ্চা চলিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়াও নিশ্চিত হোৱা নাই তিয়ক সমষ্টিত মিত্ৰজোঁটৰ কোন প্ৰাৰ্থীয়ে খেলিব নিৰ্বাচন সমষ্টি উন্নয়নৰ বাবে আমাক বিজেপি চৰকাৰখন অতি জৰুৰী আৰু বিজেপি চৰকাৰৰ দিনতে আমাৰ উন্নয়ন হ'ব বুলি আমাৰ আশা সমগ্ৰ তিয়কবাসীৰ সমস্যা আছে বান সমস্যা আছে আপোনাৰ নিবনুৱা সমস্যা আছে ৰাস্তা পদূলি সমস্তখিনি আমাৰ উন্নয়ন হৈছে কিন্তু বিজেপি বিগত সময়ত এজিপি চৰকাৰত বিধায়িকাগৰাকীয়ে আমাৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি পদক্ষেপ ল'ব লাগিছিলে সিমানখিনি পদক্ষেপ নল'লে সেইকাৰণে বৰ্তমান তিয়ক সমষ্টিটো আমি অগপৰ বিপৰীতে আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীক দিবলৈ আমি দিলীপ শইকীয়া মহোদয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি কাটৰে অনুৰোধ জনাইছোঁ যাতে বিজেপি চৰকাৰৰ দিনতেই আমাৰ তিয়ক সমষ্টিটো উন্নয়নৰ বাবে আমাক এজন শক্তিশালী প্ৰাৰ্থী আমাক লাগে ভাৰতীয় জনতা পাৰ্টি যথেষ্ট এজন ব্যক্তি শক্তিশালী ব্যক্তি আছে তেনেখিনি জনপ্ৰতিনিধি আছে জনপ্ৰিয়তা লাভ কৰা ব্যক্তি আছে তেনেকুৱা ব্যক্তিক যদি আমাৰ তিয়ক সমষ্টিৰ প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থী হিচাপে দিয়ে আমাৰ সমষ্টিটো উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ সেইকাৰণতে আজি সভাতেই আমি সমস্ত একেস্বৰে আমাৰ বিজেপিৰ চৰকাৰক আমাৰ প্ৰাৰ্থীক দিব লাগে বুলি আমি মন্ত্ৰী মহোদয়লৈ দাবী জনাইছোঁ এই আমাৰ আপোনালোকৰ ওচৰত দাবী বিজেপি জিন্দাবাদ তেনে সময়তে মানুহৰ মাজত সততে প্ৰচাৰ হোৱা তিয়ক সমষ্টিৰ অগপক প্ৰদান কৰাক লৈ একাংশ ৰাইজৰ মাজত পৰিলক্ষিত হৈছে তীব্ৰ ক্ষোভ যোৰহাটৰ নিমাতী অঞ্চলত ককিলামুখ বৰালিত শতাধিক ৰাইজে তিয়কত বিজেপি প্ৰাৰ্থী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কেৱল ভাৰতীয় জনতা পাৰ্টি প্ৰদানৰ দাবী তোলে তেখেতসকলে কয় যে বিজেপি চৰকাৰে বহু উন্নয়ন কৰিছে তাৰ পৰিৱৰ্তে অগপ উন্নয়ন শূন্য সেয়েহে সমষ্টি উন্নয়নৰ বাবে কেৱল বিজেপি প্ৰাৰ্থীহে বিচাৰে আৰু প্ৰতিবাদ মুখৰ পৰিৱেশ গঢ়ি তোলে অন্যথা তেখেতসকলে ভিন্ন সিদ্ধান্ত গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে নহয় আমি কেতিয়াও নহয় আজি বিগত আমাৰ অসম আন্দোলনৰ পিছত যি অসম চৰকাৰ হৈছিল সেই সময়ৰ পৰাই আমাৰ তিয়ক সমষ্টিটো মাননীয় ললিত চন্দ্ৰ ৰাজখোৱা দেৱৰ নেতৃত্বতে আজি 30টা বছৰ আমি মোৰ যিহেতু নেকি এই ভাৰতীয় জনতা পাৰ্টি 1996 চনতে মই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আত্মনিয়োগ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই ভোট দি আহিছোঁ আৰু সেই সময়ৰ পৰাই আমি দেখিছোঁ যে অসম গণ পৰিষদৰ নেতৃত্বত তিয়ক সমষ্টিত যিসকল বিধায়ক সন্মানীয় বিধায়কে তেওঁলোকে প্ৰতিনিধিত্ব কৰি আজি ইমান বছৰে তিয়ক সমষ্টিটো কোনো উন্নয়নৰ স্বাৰ্থত তেওঁলোকে মনোনিৱেশ নকৰিলে কেৱল তেওঁলোকৰ নিজৰ পৰিয়ালবিলাকৰ কাৰণে তেওঁলোকৰ কিছুমান সুবিধা হ'ল কিন্তু আমাৰ সাধাৰণ জনসাধাৰণৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো উন্নতি হোৱা আমি নেদেখিলোঁ একো নেপালে শিক্ষা অনুষ্ঠানৰ কোনো আন্তঃগাঁথনি নাছিলে স্বাস্থ্য খণ্ডত কোনো নাছিলে আৰু ৰাস্তা পদূলিটো যাতায়াত ব্যৱস্থাটো একেবাৰে নগণ্য মানুহ যাব নোৱাৰা এটা পৰিৱেশ আছিলে আৰু আমি যোৱা বিগত 10টা বছৰে আমাৰ অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ডাবল ইঞ্জিন চৰকাৰ আমাৰ চলি আছে সেইসকলে আজি কংগ্ৰেছৰ তুলনাত যিমান ক্ষিপ্ৰতাৰে আমাৰ অসমৰ উন্নয়ন কৰিবলৈ তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে তাত আমাৰ আজি আপুনি এয়া বাইট লওঁতে দেখিছে যে আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি তিয়ক সমষ্টিটো বিচাৰোঁ আৰু যদি তিয়ক সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই আমাক দিয়াত কিবা অসমৰ্থ হয় তেতিয়াহ'লে আমি অনাগত দিনত আমি আমাৰ মাজৰ পৰাই এজন প্ৰাৰ্থীক থিয় কৰাই আমি বিজেপি জয়ধ্বজা উৰুৱাবলৈ সক্ষম হ'ম
হম নে নাই ৰাইজ? হম নে নাই? আপোনালোকে বলিষ্ঠ কণ্ঠই কয় হম নে নাই? আমি আজি আপোনাৰ টিয়ক সমষ্টি বিজেপি চিটটোৰ কাৰণে আমি আজি ধৰ্ণা কৰিছোঁ। আমি আজি নিমাতী বৰালি সমূহ আঞ্চলিক হৈ পেলাই আমি এই সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াক এটা বিনম্ৰ কাতৰে আহ্বান কৰিছোঁ যে আমাৰ টিয়ক সমষ্টিটো আমাক অগপক নালাগে। কাৰণ অগপৰ কোনো আজি অত বছৰে একো কাম বন কৰা নাইকিয়া। আমাৰ বিজেপি কৰ্মীয়ে সকলোখিনি কাম বন কৰি আছে। গতিকে আমাক এবাৰ অগপ নালাগে, আমাক বিজেপি লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে 2021 চনতে কৈ থৈছিলে যে টিয়ক সমষ্টিটো 2026 চনত বিজেপিৰ হাতলৈ দিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰ বিনম্ৰ অনুৰোধেৰে কৈছোঁ যে আমাক এবাৰ টিয়ক সমষ্টিটো বিজেপি লাগিবই। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। আমাক এবাৰ অগপ নালাগে, আমাক এবাৰ পদুম লাগিবই, পদুম ফুলিবই লাগিব। ধন্যবাদ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।